মই স্বাগতম জনাইছোঁ। দুখন গাড়ী লৈ আনিছোঁ 16 চকা মানে 48-25 দুখন গাড়ী গুৱাহাটীতে আছে 2022-ৰ একদম ছাছপেন্স নাৰাখোঁ মাত্ৰ 32 লাখ টকা এখন গাড়ীত 32 লাখ টকা 2022-ৰ গাড়ী ফাইনেন্সৰ সুবিধা আছে কিন্তু নতুন মানুহক ফটকৈ ফাইনেন্স নিদিয়ে কিন্তু 16 চকা যা আগৰ গাড়ী থাকিব লাগিব তেতিয়া ফাইনেন্স পায় তেওঁ বোলে বাইক এখন আছে প্ৰায় কাষ্টমাৰ মই এখন দাদা বাইক এখন আছে বাইকখন বোলে বহুত ডাঙৰ বস্তু বাইকখন কোনো ডাঙৰ বস্তু নহয় দাদা মোৰ এখন অটো আছে মই 16 চকা মোক লাগে নিদিয়ে দাদা ফাইনেন্স কোম্পানী আজিৰ দিনত বহুত ষ্ট্ৰিক্ট কাৰণটো আপোনালোকে হয় কি কৰে আপোনালোক পইচা দিয়ে পইচা লয় কিন্তু সময়মতে পইচা নিদিয়ে পইচা লোৱা সময়ত ঠিকে ল'ব কিন্তু পাহৰি যায় তো সেইকাৰণে ফাইনেন্স কোম্পানী আজিৰ দিনত বহুত ষ্ট্ৰিক্ট ইমান সহজ নহয় ফাইনেন্স পোৱাটো যিজন মানুহ উপযুক্ত তেওঁ ফাইনেন্স পাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এই দুখন গাড়ী মই ফটাফট দেখাই দিওঁ ইয়াৰ শ্বৰ্ট ভিডিঅ' আছে ইয়াৰ হিন্দী ভিডিঅ' আছে তো শ্বৰ্ট ভিডিঅ' আপোনালোকে ইনষ্টাগ্ৰামত যাব পাৰে পেজত যাব পাৰে তো এইখন গাড়ী যি আছে আপোনাৰ তাৰ আপোনাৰ সন্মুখতে আছে বেলেগ লোকধা একো নাই অপশ্যনৰ পৰা কিনা গাড়ী যেনেকৈ আমাক ফাইনেন্স কোম্পানী দিছে তেনেকৈ আমি লৈ আনিছোঁ ঠিক আছে 32 ফুট আৰু 28 ফুট এখন গাড়ী 32 আৰু এখন গাড়ী 28 যি আছে আপোনালোকৰ সন্মুখতে আছে বেলেগ লোকধাক নাই এই ধৰণৰ গাড়ী চাৰিওফালৰ পৰা এবাৰ দেখাই দিছোঁ যাতে আপোনালোকৰ সুবিধা হয় টাটা 16 চকা বহুত ডিমাণ্ড এইখন গাড়ীৰ এই দুখন গাড়ী লিলেণ্ডৰ গাড়ী আমি বিক্ৰী কৰিছোঁ 26 লাখ টকাত এখন হৈছে টাটা 2022-ৰ গাড়ী চাৰিওফালৰ পৰা দেখাইছোঁ তলত আছে কণ্টেক্ট নম্বৰ দাদা লোকেশ্যনটো দিয়ক লোকেশ্যন আগতে কেতিয়াও মই ফটকৈ দি নিদিওঁ কিন্তু মিনিমাম মই তেওঁক প্ৰশ্নখিনি সোধোঁ যে তেওঁ ক'ৰ পৰা আহিছে চিভিল স্ক'ৰ কেনেকুৱা কিন্তু এনে টাইম লছ কৰিতো লাভ নাই গোটেই গাড়ীখন ষ্টাৰ্ট কৰি চোৱাৰ পিছত গম পাওঁ যে তেখেতে চিভিলৰ বেয়া নাই মোৰ নিজৰ নামত নলওঁ নে মোৰ ৱাইফৰ নামত ল'ম আপোনাৰ ৱাইফে কি 16 চকা চলাব নেকি না মোৰ দাদাৰ নামত ল'ম না মোৰ দেউতাৰ নামত ল'ম আৰু প্ৰথমে চিভিলটো ঠিক কৰক ঠিক আছে এইবোৰ হৈছে কাহিনী চলি আছে এতিয়া চিভিল বেয়া কিন্তু গাড়ী বিচাৰি আছে কৈ দিওঁ 2022-ৰ গাড়ী 16 চকা 4825 এখন গাড়ীত 32 লাখ টকা ঠিক আছে এতিয়া ফাইনেন্সৰ কাৰণে বহুত মানুহ আহে এটাই প্ৰশ্ন হয় দাদা মোৰ নামত নলওঁ মোৰ ৱাইফৰ নামত ল'ম আপোনাৰ ৱাইফে কি 16 চকা চলাব নেকি না দাদা মোৰ চিভিলটো ইমান ভাল নহয় তো প্ৰথমে আপুনি চিভিল ঠিক কৰক মই এইটোৱে ক'ম কিন্তু যুঁজ বাগৰ কৰি লাভ নাই ফাইনেন্স কোম্পানী ফটকৈ ফাইনেন্স নকৰে একদম নিট এণ্ড ক্লিন ফাইল হ'লে আপোনাক ফাইনেন্স কোম্পানীয়ে ফাইনেন্স দিব 30% DP আপুনি ধৰি ৰাখক যাৰ বহুত গাড়ী আছে 5-6খন গাড়ী তাৰ হয়তো 10%তো হৈ যাব পাৰে 20%তো হ'ব পাৰে অন দ্য বেচিছ অফ প্ৰফাইল কেনেকুৱা তেওঁৰ কিন্তু ফাইনেন্সৰ অৰ্ডাৰ প্ৰফাইলটো চাই পিনেহে দিয়ে মানে কাৰেণ্ট প্ৰফাইল দাদা আপুনি গাড়ী আছে নাই মোৰ আগতে আছিলে আগৰ কথা নোসোধে আগতে আপুনি ৰজা আছিলে আগতে আপুনি কৰ'ৰপতি আছিলে আপুনি এতিয়া কি হয় বৰ্তমান অৱস্থা আপোনাৰ কেনেকুৱা সেইটো ফাইনেন্স কোম্পানীয়ে চায় ঠিক আছে তো মই অলপ কাঢ়াকৈ কওঁ কথাবোৰ শুনি মোৰ ভাল নালাগিব পাৰে নালাগিলেও নাই ঠিক আছে কোনোবাই ধৰি লওক দাদা মই আপোনাক ফ'ল' নকৰোঁ আৰু নকৰিলেও নাই মোৰ যি আছে মই কমেই ঠিক আছে 32 লাখ টকা এখন গাড়ী ৰখা হৈছে 2022-ৰ গাড়ী আপোনালোকে আহক আৰু গাড়ী পাৰ্চেছ কৰক